চাওক আমি প্ৰথমে কৈছোঁ যে কংগ্ৰেছৰ যেতিয়া ধামখুমীয়া যুগ আছিল, যেতিয়া কংগ্ৰেছে 78 পাইছিল তেতিয়াও বিজেপি তাত জিতিছে। সেইকাৰণে কৈছোঁ যে আগত আমি কংগ্ৰেছৰ চৰকাৰ দিনা দুবাৰকৈ জিতিছোঁ, পৰৱৰ্তী সময়তো দুবাৰ, আৰু তাতে গৌৰৱ গগৈৰ কোনো কেৰিছমা নাই। যোৰহাটত কিবা নিমেলা অংকত তেওঁ জিতি গ'ল, সেইটোক লৈ তেওঁ বহুত গদগদ হৈ পৰিছে। কিন্তু ভোটাৰৰ জনগণৰ অসমৰ জনতাৰ মনৰ বুজ তেওঁলোকে ল'ব লাগিব। তেওঁলোকে কি কৰি থৈ গৈছিলে এইখন অসমক, আমাৰ অসমখনক তেওঁলোকে কি কৰি থৈ গৈছিলে? বিদেশী চৰণীয়া পথাৰ কৰিছিলে, উন্নয়ন নামৰ এটা ফটা ঢোল বজাই ফুৰিছিলে, কোনো কাম নাছিলে। আৰু যেতিয়া 2016ত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ল, তেতিয়াৰ পৰা অসমৰ আন্তঃগাঁথনি হওক, যোগাযোগ, যাতায়াত, স্বাস্থ্য, কৃষি, শিক্ষা, সংস্কৃতি, এমপ্লয়মেণ্ট জেনেৰেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, সকলো ক্ষেত্ৰতে এইখন ৰাজ্য যিদৰে আগবাঢ়ি গৈছে, নিশ্চিতভাৱে অসমৰ জনগণ সন্মানৰ আমাৰ ভোটদাতা ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, মিত্ৰগোষ্ঠীৰ সপক্ষে ভোটদান কৰিছে। মই তেওঁলোককো আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ।